ছাৰ বাইদেউসকল অহা 21 অক্টোবৰ তাৰিখে দিনাখন তাৰমানে অহা মঙলবাৰে দিনাখন 21 অক্টোবৰ তাৰিখে দিনাখন সেইদিনাখন দেৱালী আৰু কালী পূজা উপলক্ষে বন্ধ লাভ কৰাৰ এক বিশেষ জাননী প্ৰকাশ পাইছে, যিটো আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ছাৰ বাইদেউসকল হয়, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকে জানে যে সন্মুখত দেৱালী আৰু দেৱালীৰ প্ৰতি সংগতি ৰাখি ইতিমধ্যে বহুতো জিলাৰ চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে এদিন বন্ধ লাভ কৰিব, এক্সট্ৰাকৈ বন্ধ লাভ কৰিব সেয়া, আৰু যাৰ ফলত সদ্যহতে এখন জাননী প্ৰকাশ পাইছে। আৰু ইয়াৰ পিছত যদিহে অন্যান্য জিলাৰ জাননীসমূহ প্ৰকাশ পায় সেয়া আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিম। কিন্তু সদ্যহতে এয়া কোকৰাঝাৰ জিলাৰ জাননী প্ৰকাশ পাইছে, আৰু সেয়েহে কোকৰাঝাৰ জিলাৰ চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে 21 অক্টোবৰ মঙলবাৰ দিনাখন কালী পূজা আৰু দীপাৱলীৰ কাৰণে আন এদিন বন্ধ লাভ কৰিব, আৰু সেইদিনাখন অফিচ আদালত চব বন্ধ থাকিব আৰু ইমাৰ্জেঞ্চি সেৱাসমূহ চলি থাকিব। আৰু এইখিনিতে যদিহে অন্যান্য জিলাৰ যদিহে ঘোষণা কৰে সেয়া আমি আপোনালোকক ভিডিঅ' আকাৰে জনাম। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো খৰৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব।